Question number one. Question number one কৈছে if A is the father of B, A B কি হয় father বুলি কৈছে, so B ৰ father কোন, B ৰ father হৈছে A. Next কৈছে যে B is the mother of C, আকৌ B কাৰ mother হয় বুলি কৈছে, B C ৰ mother হয় বুলি কৈছে। তেনে আমাক সুধিছে যে what is the relationship between A and C, এতিয়া A আৰু C ৰ মাজত ৰিলেশ্যনশ্বিপটো কি হয় সেয়া সুধিছে। চ' ইজি, যদি A ৰ চিবলিং বিৰ ফাদাৰ যদি A হয় আৰু বিৰ চান যদি C হয়, তেনে চিৰ কি হ'ব, গ্ৰেণ্ড ফাদাৰ হ'ব, So from the option number A will be the correct answer. Next question, which number should replace the question mark in the series? Okay, ইয়াত কি আহিব সেয়া সুধিছে। সো আমি যদি এইটো ভালকৈ চাওঁ, 2 আৰু 6ৰ মাজত গেপ কিমান আছে 4, দেন এগেইন 6 আৰু 12ৰ মাজত গেপ কিমান আছে 6, দেন 12 আৰু 20ৰ মাজত গেপ কিমান আছে 8। এতিয়া এই গেপখিনি যদি ভালদৰে আমি মন কৰোঁ, এই গেপখিনি আমাৰ কিমানত আছে, এই গেপখিনি আমাৰ 2টোকে আছে, মানে 6 আৰু 4ৰ মাজত গেপ আছে 2, ঠিক একেদৰে 6 আৰু 8ৰ মাজত গেপ আছে 2। চ' 8 আৰু নেক্সট কোনটো নাম্বাৰৰ মাজত 2 গেপ আছে, এইটো হ'ল 10। চ' ইয়াত আমাৰ কি আহিব 10। চ' এতিয়া আমি নেক্সট একেবাৰে লাষ্ট নাম্বাৰ যোনটো আছিলে 20ৰ লগত আমি 10টো প্লাছ কৰিম। চ' 20 + 10 কৰিলে কি হয় 30 হয়। চ' ইয়াত কি আহিব 30। So from the option number A will be the correct answer. Next question, question number 3. Question number 3 কৈছে যে if P means plus, Q means minus, R means multiply, S means divide, what is the value of এইটো? আমাৰ কাৰ ভেলু ফাইন কৰিব দিছে 8R 4S 2P 6Q 3। এতিয়া R মানে কি কৈছে, R মানে multiply, so 8 into 4, S মানে কি, S মানে divide, 4 divided by 2, P মানে কি, P মানে হ'ল plus, so plus 6Q মানে কি minus 3। তো এতিয়া আমাৰ ইয়াৰ ভেলুটো ফাইন কৰিব কৈছে। ইয়াৰ ভেলুটো আমাৰ কি হ'ব, এতিয়া প্ৰথম ইয়াত কি ৰুল এপ্লাই কৰিম, বদমাছ ৰুলত আমি প্ৰথম ব্ৰেকেটৰ ভিতৰৰ কামখিনি কৰিম, দেন আমি কৰিম ডিভিজনৰ কামটো, দেন আমি মাল্টিপ্লিকেশ্যনৰ কামটো কৰিম, দেন আমি কৰিম এডিশ্যনৰ কামটো, এণ্ড এট লাষ্ট আমি ছাবষ্ট্ৰেকশ্যনৰ কামটো কৰিম। তো ইয়াত যিহেতু ব্ৰেকেট নাই, চ' প্ৰথম আমি ডিভিজনৰ কামটো কৰিম। চ' 4 divided by 2 কিমান হ'ব 2, চ' 8 into 2 plus 6 minus 3। নেক্সট আমি এতিয়া কিহৰ কাম কৰিম, নেক্সট আমি কাম কৰিম আমাৰ মাল্টিপ্লিকেশ্যনৰ। চ' 8 into 2 কি হয় 16 plus 6 minus 3। নেক্সট আমি কিহৰ কাম কৰিম, নেক্সট আমি কাম কৰিম এডিশ্যনৰ। চ' 16 plus 6 কিমান হ'ব, 16 plus 6 6 plus 6 12, চ' 22 minus 3। চ' 22 minus 3 কৰিলে কি হ'ব, এইটো হ'ব আমাৰ 19, যোনটো আমাৰ ইয়াত অপশ্যনত নাই। চ' none of the above will be the correct answer. আমাৰ কাৰেক্ট আনচাৰ কি হ'ব 19 হ'ব। নেক্সট question number 4. which of the following is the odd one out? তলৰ অপশ্যনৰ ভিতৰত কোনটো মানে আমাৰ বাকীখিনিৰ লগত নিমিলে সেয়া সুধিছে। 2 3 5 9, ইয়াত যদি ভালকৈ চাওঁ, এই 2টো আমাৰ কি হয় প্ৰাইম নাম্বাৰ হয়, 3টো আমাৰ প্ৰাইম নাম্বাৰ হয়, 5টো আমাৰ প্ৰাইম নাম্বাৰ হয়, কিন্তু 9টো আমাৰ প্ৰাইম নাম্বাৰ নহয়। এতিয়া প্ৰাইম নাম্বাৰ মানে কি, প্ৰাইম নাম্বাৰ মানে হৈছে অসমীয়াত মৌলিক সংখ্যা। এতিয়া ইয়াত যদি আমি ভালকৈ চাওঁ, এই 9টো আমাৰ প্ৰাইম নাম্বাৰ নহয়, কাৰণ 9টো আমাৰ কিহে ডিভাইড যায়, 9টো আমাৰ 1এ ডিভাইড যায়, দেন 3এ ডিভাইড যায়, আৰু 9এ ডিভাইড যায়। এতিয়া প্ৰাইম নাম্বাৰ হ'ব হ'লে কি হ'ব লাগিব, দ্য নাম্বাৰ শুড বি ডিভিজিবল বাই 1 এণ্ড ইটছেল্ফ। চ' বাকীখিনি প্ৰাইম নাম্বাৰ হয়, 9টো নহয়। চ' এতিয়া আমাৰ অড ওৱান কি হয়, এই 9টো আমাৰ অড ওৱান হয়। অপশ্যন নম্বৰ ডি উইল বি দি কাৰেক্ট আনচাৰ। নেক্সট question number 5. question number 5ত আমাক সুধিছে যে ইফ দ্য ডে বিফৰ য়েষ্টাৰডে ৱাজ ছানডে, ডে বিফৰ য়েষ্টাৰডে, চ' আজি যোনটো ডেট হয় ডে বিফৰ য়েষ্টাৰডে, চ' তাৰ দুদিনৰ আগত কি আছিলে, ছানডে আছিলে। চ' ছানডে কালি আছিলে কি মানডে, আৰু আজি কি হয়, আজি আমাৰ টিউজডে হয়। চ' এতিয়া আমাক সুধিছে যে হোৱাট উইল বি 100 days ফ্ৰম টুডে। চ' আজিৰ পৰা 100 দিনৰ পিছত কোনটো দিন হ'ব সেয়া সুধিছে। চ' সেইটো কৰিবলৈ আমি কি কৰিম, ইয়াত যিহেতু 100 days দিয়া আছে, চ' 100 ল'ম, 100ক আমি 7এ ডিভাইড কৰিম। 7 কিয়, 7 কাৰণ আমাৰ উইকত, মানে ধৰি লওঁ যদি মানডে হয়, মানডেৰ পৰা যদি আমি 7 দিন যদি কাউণ্ট কৰোঁ, আকৌ আমি কি পাম, নেক্সট আমি আকৌ মানডে পাম। চ' 7এ যদি 100ক ডিভাইড কৰোঁ, আমি কি পাম, 7 1 = 7, দেন 30, 7 4 = 28, আমাৰ ৰিমাইণ্ডাৰ কি থাকিলে 2। চ' আমি কি কৰিম, 100 daysৰ পিছত কোনটো দিন হ'ব সেয়া সুধিছে নহয়। চ' আমি 100 daysৰ পিছত আমাৰ কেইটা উইক পাৰ হ'ব, আমাৰ 14টা উইক পাৰ হ'ব। চ' 14টা উইক যদি পাৰ হয়, তেনে আমাৰ সেই 14টা উইক শেষ হওঁতে আমাৰ কোনটো দিন আহিব, এতিয়া আমাৰ টিউজডে আহিব। চ' প্লাছ আমাৰ যোনটো ৰিমাইণ্ডাৰ আমাৰ কিমান থাকিলেগে 2, চ' টিউজডে + 2। টিউজডে + 2 কৰিলে কি হয়, টিউজডে পিছত আহে ৱেডনেছডে, দেন কি আহিব থাৰ্ছডে। চ' ফ্ৰম দি অপশ্যন নম্বৰ ডি উইল বি দি কাৰেক্ট আনচাৰ। নেক্সট question number 6. In a class of 60 students, 40% are girls. How many boys are there in the class? So 100%ৰ ভিতৰত আমাৰ 40% কি হয়, গাৰ্লছ হয়, 40% গাৰ্লছ হয়। চ' বইজ কিমান আছে তাত 60%। চ' এতিয়া 60% যদি আমি ফাইন কৰি দিওঁ, আমি কি পাই যাম, কিমান বইজ আছে সেয়া গম পাই যাম। চ' এইটো কি হ'ব 60%, চ' 60/100 × 60 যদি কৰোঁ, এইটো গ'ল, এইটো গ'ল। চ' 6 6 কিমান 36, চ' 36জন আমাৰ ল'ৰা আছে। Next question number 7. If a clock shows the time as 3:15, what is the angle between hour and minute hand? এইটো কৰিবলৈ এটা ফৰ্মুলা আছে, ডাইৰেক্ট ফৰ্মুলাটো হ'ল mod of 30h - 5.5 m। ইয়াতে এইচটো কি হয়, এইচটো হ'ল আৱাৰ আৰু এমটো হ'ল মিনিট।
So ইয়াত আমাৰ h টো কি দিয়া আছে, h টো হ'ব 3 আৰু m টো হ'ব 15. So the mod of 30 into 3 minus 5.5 into minute মানে কিমান হ'ব আমাৰ 15. So যদি এইটো কৰোঁ 33 জাৰ কিমান, 33 জাৰ 90 minus 5.5 into 15 কৰিলে আমি পাম 82.5, which is equal to কি mod of 7.5 মানে 7.5 degree. So from the option number A will be the correct answer. Next question number 8. ইয়াত আমাৰ সুধিছে যে what is which of the following is the next number দিছে, next কি আহিব সেয়া সুধিছে। এইটো হ'ল আমাৰ 1 স্কোৱাৰ, এইটো হ'ল 2 স্কোৱাৰ, এইটো 3 স্কোৱাৰ, এইটো 4 স্কোৱাৰ, এইটো 5 স্কোৱাৰ। So next কি আহিব 6 স্কোৱাৰ, 6 স্কোৱাৰ কি হয়, 6 স্কোৱাৰ হয় 36. So from the option number B will be the correct answer. ইয়াৰ পিছত আমাৰ এটা কোৱেশ্যন আছে, ইয়াত কৈছে যে A is taller than B, A বিতকৈ ওখ, আৰু B is taller than C, B চিতকৈ ওখ। তেনে আমাক সুধিছে who is the shortest, কোন একেবাৰে shortest. So ইজি A বিতকৈ ওখ আৰু B চিতকৈ ওখ। So একেবাৰে ওখ কোন A আৰু একেবাৰে short কোন C. So C will be the correct answer. Next question number 10. ইয়াত কৈছে যে if a car travels 60 km in 1 hour, what is the speed in meter per second? So 60 km যায় 1 hour যায়। So আমাক সুধিছে যে মিটাৰ পাৰ ছেকেণ্ডত স্পীড কিমান হ'ব। চ' ইয়াৰ কাৰণে আমি এই কিলোমিটাৰটো কনভাৰ্ট কৰি দিম মিটাৰলৈ, আৱাৰটো কনভাৰ্ট কৰি দিম ছেকেণ্ডলৈ। চ' কিলোমিটাৰটো যদি আমি মিটাৰলৈ কনভাৰ্ট কৰোঁ কি হৈ যাব, 60 ইনটু 1 কিলোমিটাৰত কিমান থাকে মিটাৰ, 1000 মিটাৰ। চ' 60 ইনটু 1000 মিটাৰ, আৰু 1 আৱাৰত কিমান ছেকেণ্ড থাকে, 1 আৱাৰত থাকে আমাৰ 60 মিনিট, আৰু 60 মিনিটত কিমান ছেকেণ্ড থাকে, 60 ছেকেণ্ড থাকে। চ' 60 ইনটু 60, চ' এইটো 60 কাট হৈ গ'ল, এইটো 60 0, ইয়াৰ 0 কাট হৈ গ'ল, মানে কি হ'ল আমাৰ 100 মিটাৰ বাই 6 ছেকেণ্ড। So 100 যদি 6 এ ডিভাইড কৰোঁ, 6 1 = 6, 40, then 6 6 = 36, 6 পইণ্ট বহাটো 0, 4 0, then থাকে 6. So 16.666 গৈ থাকিব, মানে আমি লিখিব পাৰোঁ 16.67. So from the option number A will be the correct answer. Next question, ইয়াত আমাক সুধিছে যে ইয়াত নেক্সট কি আহিব সেইটো দিছে। যদি আমি ভালকৈ চাওঁ 6 আৰু 3 মাজত ডিফাৰেঞ্চ কিমান আছে 3, then again 6 আৰু 11 মাজত ডিফাৰেঞ্চ কিমান আছে 5, আৰু 11 আৰু 18 মাজত ডিফাৰেঞ্চ কিমান আছে 7. চ' এইখিনি যদি আমি চাওঁ, এইখিনি আমাৰ কি হয়, আমাৰ এইখিনি অড নাম্বাৰ আমাৰ মানে প্লাছ হৈ গৈ আছে। চ' নেক্সট অড নাম্বাৰ কি আহিব, 9 আহিব। চ' 18 + 9 কৰিলে কি হ'ব, 18 + 9 কৰিলে আমাৰ আহিব 28. চ' ফ্ৰম দি অপশ্যন 18 + 9 কৰিলে আমাৰ আহিব 27. চ' ফ্ৰম দি অপশ্যন কোনটো হ'ব, এটা অপশ্যন নাই। চ' নান অফ দি এবাভ, অপশ্যন নাই। চ' 27 will be the correct answer. Next question, if book is coded as CPPL and pen is then how is pen coded? So book মানে কি, book মানে আমাৰ কৈছে CPPL. So আমি যদি ভালকৈ চাওঁ, B + 1 কৰিলে আমি কি পাওঁ, C পাওঁ। তেনেকৈ O + 1 কৰিলে P পাওঁ, O + 1 কৰিলে P পাওঁ, K + 1 কৰিলে আমি L পাওঁ। চ' নেক্সট আমাৰ কি কৰিছে পেন। চ' পেন, চ' P + 1 কৰিলে আমি কি পাওঁ, MNOP, P পিছত কি আহে, Q আহে। দেন E + 1 কৰিলে কি আহিব, F আহিব। দেন N + 1 কৰিলে কি আহে, N + 1 কৰিলে আমাৰ MNO আহে। চ' পেন + 1 + 1 + 1 কৰিলে আমাৰ আহিব QFO, পেন P + 1 Q, দেন E নেক্সট আহিব F, MNO, চ' QFO. চ' ফ্ৰম দি অপশ্যন আছেনে, অপশ্যন নাই। চ' কাৰেক্ট এনচাৰটো কি হ'ব, আমাৰ কাৰেক্ট এনচাৰ হ'ব QFO. নেক্সট question number 4. If 3 multiplied by 5 is 35, 4 multiplied by 6 is 46, and 7 multiplied by 8 is 78, then what is the value of 6 multiplied by 9? আমি যদি ইয়াত ভালদৰে চাওঁ, ইয়াত আমাৰ মাল্টিপ্লিকেশ্যনৰ ৰুলটো ফ'ল' হোৱা নাই। ইয়াত আমাৰ ডাইৰেক্ট কৈছে 3 × 5 মানে কি 35, 4 × 6 মানে কি 46, 7 × 8 মানে কি 78, তেনে 6 × 9 কি হ'ব, 6 × 9 কৰিলে আমাৰ 69 হ'ব। চ' ফ্ৰম দি অপশ্যন নম্বৰ B will be the correct answer. নেক্সট আমাৰ কুৱেশ্যন দিছে, ইয়াত কৈছে হোৱাট কামছ নেক্সট ইন ছিকুৱেঞ্চ, ইয়াত কি আহিব সেয়া দিছে। চ' আমাৰ ACEGI যদি আমি ইয়াত ভালকৈ চাওঁ, আমাৰ ইয়াত A+2 কৰিছোঁ C পাইছোঁ, CDE, দেন E+2 কৰিছোঁ আমি E পাইছোঁ, আৰু E পৰা যদি আমি 2 খোজ যাওঁ EFG আমি পাইছোঁ G, ঠিক একেদৰে G পৰা 2 খোজ আগলৈ যাওঁতে আমি পাইছোঁ I, GHI, দেন I পৰা আমি 2 খোজ যাম আগত, চ' HI JK, চ' কি আহিব ইয়াত আমাৰ K আহিব। চ' ফ্ৰম দি অপশ্যন নম্বৰ C will be the correct answer. এতিয়া ইয়াত কোনটো আমাৰ অড ওৱান আউট সেয়া উঠিছে 2 4 6 8 9 10। যদি আমি ভালদৰে চাওঁ, সকলোখিনি আমাৰ কি হয় 2ৰ মাল্টিপল হয়, 2 × 1 2, 2 × 4 2 × 6, 2 × 4 = 8, 2 × 5 = 10, কিন্তু আমাৰ ইয়াত 9টো কি আহি গ'ল, 9টো আমাৰ অড ওৱান আউট। চ' ফ্ৰম দি অপশ্যন নম্বৰ A will be the correct answer. ইয়াত আমাক সুধিছে যে ইফ দ্য ডে আফটাৰ টুমৰো ইজ ফ্ৰাইডে, হোৱাট ডে ইট ইজ টুডে, ডে আফটাৰ টুমৰো। চ' আজিৰ যোনটো দিন, ঠিক আছে, তাৰ পৰা 2 দিন পিছত কি হয় বুলি কৈছে, ফ্ৰাইডে হয় বুলি কৈছে, তেনে আজি কি হয় সেয়া সুধিছে। চ' ফ্ৰাইডে আগত কি হয় থাৰ্ছডে, দেন আজি কি হ'ব ৱেডনেছডে। অপশ্যন নম্বৰ C will be the correct answer. Next question, if cat is coded as Iman, dog is coded as Iman, how is bat coded? Cat মানে কি, cat মানে কৈছে যে 3 1 2 0, দেন dog মানে কি, dog মানে কৈছে যে 4 1 5 7, তেনে bat কি হ'ব সেয়া সুধিছে, চ' ইয়াত আমি যদি চাওঁ চিটো আমাৰ ইংলিছ এলফাবেটত কেই নম্বৰ আছে 3 নম্বৰ আছে, আৰু এটো কেই নম্বৰ আছে 1 নম্বৰ আছে, ঠিক একেদৰে টিটো আমাৰ কেই নম্বৰ আছে, টিটো আমাৰ 20 নম্বৰ আছে। চ' সেইকাৰণে 3 1 2 0 হৈ গ'ল। ঠিক
একেদৰে ডিটো আমাৰ 4 নম্বৰত আছে, অ'টো আছে আমাৰ 15 নম্বৰত, আৰু জিটো আছে আমাৰ 7 নম্বৰত, সেইটো কাৰণে 4157। চ' এতিয়া বেটটো কি হ'ব, বিটো ক'ত আছে, বিটো আমাৰ 2 নম্বৰত আছে, এটো আছে 1 নম্বৰত, আৰু টিটো আছে আমাৰ 20 নম্বৰত। চ' 2120 উইল বি দি কাৰেক্ট আনচাৰ ফ্ৰম দি অপশ্যন, অপশ্যন নাই। চ' 2120 উইল বি দি কাৰেক্ট আনচাৰ, ইয়াত আমাৰ নান অফ দি এবাভ উইল বি দি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ মিছিং নাম্বাৰ ইন সিকুৱেঞ্চ, ইয়াতে কি মিছিং হৈ আছে সেয়া সুধিছে। চ' এইটো 3 আৰু 8, 18, 38, যদি আমি ভালকৈ চাওঁ, ফাৰ্ষ্ট নাম্বাৰ ইনটু 2 প্লাছ 2 কৰোঁতে আমি পালোঁ 8, দেন এগেইন ছেকেণ্ড নাম্বাৰ ইনটু 2 প্লাছ 2 মানে 16 প্লাছ 2 18, দেন এগেইন 18 ইনটু 2 মানে হ'ল 36 প্লাছ 2 কৰিলে আমি পালোঁ 38। চ' একেবাৰে লাষ্ট নাম্বাৰটো কি আহিব, লাষ্ট নাম্বাৰ আহিব আমাৰ 38 ইনটু 2 প্লাছ 2, যি কৰিলে আমি কি পাম, 38 ইনটু 2 মানে 76 প্লাছ 2 মানে আমি পালোঁ কিমান, 78। চ' ফ্ৰম দি অপশ্যন নাম্বাৰ এ উইল বি দি কাৰেক্ট আনচাৰ। Next question, A is older than B but younger than C. A বিতকে ডাঙৰ but younger than C, but A is younger than C. Next question is D is younger than A but older than B. D is younger, D 8কে সৰু but D বিতকে ডাঙৰ বুলি কৈছে। Then আমাক সুধিছে যে who is the youngest. So এতিয়া এই তিনিটা যদি আমি মেচ কৰি দিওঁ, একেবাৰে C আহিব আগত, দেন A আহিব, দেন D আহিব, দেন B আহিব। এতিয়া সবতকৈ youngest কোন, B, আৰু সবতকৈ oldest কোন, C. So from the option number B will be the correct answer. Next question, find the odd one out. Again easy. সবৰে সাইড আছে এক্সেপ্ট চাৰ্কেলৰ এনেকুৱা আমাৰ এজ নাই, বাকী আমাৰ ট্ৰায়াঙ্গল স্কুৱেৰ সবৰে আমাৰ কি আছে, ষ্ট্ৰেইট এজ আছে। নেক্সট কুৱেশ্যন, if 5 into 3 is 28, then 6 into 4 is 40, 7 into 5 is 54, what is 8 into 6? So 5 into 3 আমাৰ 28, এইটো আমাৰ কেনেকৈ হ'ল, এইটো আমাৰ হ'ল এনেকৈ। চ' প্ৰথম আমি কৰিম 5 into 3 which is equal to কি 15 প্লাছ আমি কি কৰিম, নাই এইটো প্লান নহয়, ইয়াত আমাৰ কি আছে 5 into 3 28, যদি আমি ভালকৈ চাওঁ 28টো কি হয়, 28টো হয় আমাৰ 25 প্লাছ 3, মানে আমাৰ কি 5 into 3 যে আমাৰ 28 দিছে, মানে আমাৰ এইটো কি কৰিছে 5 স্কুৱেৰ প্লাছ 3 কৰিছে। এতিয়া 5 স্কুৱেৰ মানে কি 25 প্লাছ 3 কৰোঁতে আমি কি পালোঁ 28 পালোঁ। নেক্সট আমাৰ কি দিছে 6 into 4 আমাক দিছে 40, মানে এইটো কি হয় 6 স্কুৱেৰ প্লাছ 4, 6 স্কুৱেৰ মানে কি হয় 36 প্লাছ 4 কৰিলোঁ আমি কি পালোঁ, আমি পালোঁ 40। ঠিক একেদৰে 7 into 5 দিছে আমাৰ 54, এতিয়া 54টো আমাৰ কেনেকৈ আহিলে, প্ৰথম আহিলে আমাৰ 7 স্কুৱেৰ প্লাছ 5, এতিয়া 7 স্কুৱেৰ মানে কি 49 প্লাছ 5 মানে কি হ'ল আমাৰ 54। চ' আমাৰ পেটাৰ্ণটো কি হয়, প্ৰথম নাম্বাৰ স্কুৱেৰ কৰিব লাগিব প্লাছ ছেকেণ্ড নাম্বাৰ। চ' এতিয়া আমাৰ কি দিয়া আছে 8 into 6, চ' ইয়াত আমাৰ কি আহিব 8 স্কুৱেৰ প্লাছ 6, 8 স্কুৱেৰ মানে কি 64 প্লাছ 6, 64 প্লাছ 6 মানে কি 70। চ' ফ্ৰম দি অপশ্যন কোনটো হ'ব, এতিয়া অপশ্যন নাম্বাৰ চি উইল বি দি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, ইয়াত কৈছে যে pointing to a photograph, Rahul said she is the only daughter of my father's only son. How is the girl in the photograph related to Rahul? So ৰাহুলে ফটো এখনলৈ পইণ্ট কৰি ক'লে she is the only daughter. So she is the only daughter of my father. So ৰাহুলৰ father's only son কোন হয়, আমাৰ ৰাহুলে হয়। আৰু ইয়াত কৈছে she is the only daughter of my father's only son. So father's only son ৰাহুল হয়। চ' ফটোগ্ৰাফত যোন আছে সেয়া কোন হয়, আমাৰ ৰাহুলৰ ডটাৰ হয়। চ' আমি নামটো দিছোঁ ডিপলি, চ' ৰাহুলৰ অনলি ডটাৰ। এতিয়া আমাক সুধিছে হাউ ইজ দি গাৰ্ল ইন দ্য ফটোগ্ৰাফ ৰিলেটেড টু ৰাহুল। চ' ঠিক আছে, ডটাৰ অপশ্যন নাম্বাৰ চি উইল বি দি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, আমাৰ কাৰ ইজ কোডেড এজ 318। চ' কাৰটো আমাৰ কেনেকৈ কোড কৰা হৈছে 318। চ' এতিয়া চি মানে হ'ল 3, কাৰণ চিটো আমাৰ ইংলিছ এলফাবেটৰ 3 নম্বৰ পজিশ্যন আছে। দেন একেদৰে এটো আমাৰ 1 নম্বৰ পজিশ্যন আছে, আৰু আৰটো আমাৰ 18 নম্বৰ পজিশ্যন আছে। নেক্সট আমাৰ কি হৈছে ভেনৰ কোডটো কি হ'ব, আমি যদি ভালকৈ চাওঁ ভিৰ পজিশ্যন কি হয়, ভিৰ পজিশ্যন হয় আমাৰ 22, ইৰ পজিশ্যন কি হয় 1 হয়, আৰু এনৰ পজিশ্যন কি হয়, এনৰ পজিশ্যন হয় আমাৰ 14। চ' ফ্ৰম দি অপশ্যন কি হ'ব, অপশ্যন নাম্বাৰ 22, 1, 14। চ' অপশ্যন নাম্বাৰ এ উইল বি দি কাৰেক্ট আনচাৰ। এইটো একে, ইয়াত কৈছে মেংগো ইজ ৰিটেন এজ এইটো। চ' আমি যদি ভালকৈ চাওঁ এমৰ পজিশ্যন কি হয় 13 হয়, এৰ পজিশ্যন 1 হয়, এনৰ পজিশ্যন 14 হয়, জিৰ পজিশ্যন 7 হয়, আৰু অ'ৰ পজিশ্যন কি হয় 15 হয়। চ' এতিয়া পি আৰ কি হ'ব, পিৰ পজিশ্যন কি হ'ব, পিৰ পজিশ্যন হ'ব 16, ই পজিশ্যন হ'ব কিমান, ই পজিশ্যন হ'ল 5, এ পজিশ্যন হ'ল আমাৰ 1, আৰু আৰৰ পজিশ্যন কি হয়, আৰৰ পজিশ্যন হ'ব আমাৰ 18। চ' আমাৰ এতিয়া কোডটো কি আহিব, কোডটো আহিব 16, 5, 1, 1, 8। এইটো আছে 16, 5, 1, 5, 8, যোনটো আমাৰ 9, নান অফ দি এবাভ উইল বি দি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, ইয়াত আমাক সুধিছে যে হুইচ ৱৰ্ড ডাজ নট বিলং টু দি গ্ৰুপ, কোনটো ইয়াত বিলং নকৰে সেয়া সুধিছে। নাইফ, স্পুন, ফৰ্ক, প্লেট। নাইফটো আমাৰ কটাত ইউজ কৰে, ফৰ্ক প্লেট আমাৰ প্লেটটো হ'ব, প্লেট উইল বি দি কাৰেক্ট আনচাৰ। কাৰণ এই নাইফ, স্পুন আৰু ফৰ্ক এইকেইটা আমাৰ কিহৰ আইটেম হয়, আমাৰ কাটলাৰী আইটেম হয়, আৰু প্লেটটো কিহৰ কাৰণে ইউজ হয়, প্লেট ইজ ইউজ ফৰ চাৰ্ভিং ফুড। চ' আই থিংক আজিলৈ ইমানেই না। ইফ ইউ লাইক দি ভিডিঅ' প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব, আৰু ক'ৰবাত যদি কিবা ভুল হৈ আছে কাইণ্ডলি কমেণ্ট। থেংক ইউ।